জীয়াই থকাই জীৱন নহয়, সুদ বিপৰীতে কদাপি নবয়। ঠিক তেনেদৰে জীয়াই থকাটোৱে যেনেদৰে জীৱন নহয়, আমি উপভোগ কৰিব লাগিব জীৱনটো। ঠিক তেনেকৈ যোৱাকালি যে এই বহীপাতত নম্বৰ নোপোৱাৰ কাৰণে যে জীৱনটো জীয়াই থাকিব নালাগে বুলি ভাবি তেওঁ ছুইচাইড কৰি দিলে, এইটো এটা কোনো ধৰণৰ সঠিক সিদ্ধান্ত নহয়। কাৰণ কিতাপৰ নাম্বাৰত বা বহীত আপুনি লিখা কিতাপৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি আপুনি যিটো নম্বৰ পালে, সেইটোৱে আপোনাৰ জীৱন ৰেখাটো সলনি কৰি নিদিবও পাৰে। কাৰণ আপুনি বেলেগ এটা স্কিলত কি ঠিক আপুনি আগুৱাই যাব পাৰিলেহেঁতেন। আপোনাৰ মা দেউতাই আপোনাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, পঢ়ুৱালে, আপোনাক লৈ আশা কৰে, সমাজখনে আপোনাক লৈ আশা কৰে, সমাজখনে আপোনাৰ পৰা কিবা এটা বিচাৰে। যিহেতু সেইখন সমাজত আপুনি ডাঙৰ হৈছে আৰু পঢ়ি শুনি সেই সমাজখনৰ কাৰণে আপুনি কি কৰিব পাৰিলে? আপুনি ধুনীয়াকৈ ধৰক পঢ়িব নোৱাৰিলে, কিন্তু আপুনি যদি এজন ভাল ড্ৰাইভাৰ হ'ব পাৰে, ভাল মেকানিক হ'ব পাৰে, ভাল এজন সমাজকৰ্মী হ'ব পাৰে, বা আপুনি ৰাজনীতিত আগবাঢ়ক। আমাৰ অসমখন যিহেতু বুঢ়া ৰাজনীতিকেৰে ভৰি পৰিছে। মোৰ কথাবোৰ সত্য হয়নে নহয় আপোনালোকে চাব। অসমৰ বাহিৰত যদি আপোনালোকে উদাহৰণস্বৰূপে লয়, সকলো ৰাজ্যতেই যুৱ প্ৰতিভা যিবিলাক আছে, যুৱ শক্তি আছে, তেওঁলোকে কিন্তু ৰাজনীতিত বিশেষকৈ প্ৰৱেশ কৰা দেখা গৈছে। কাৰণ সেই পুৰণিকলীয়া চিন্তাধাৰাৰে আমাৰ দেশখন কেতিয়াও আগবাঢ়িব নোৱাৰে। আৰু এই নতুন প্ৰজন্মৰ যিসকল যুৱ নেতা আহিছে, এওঁলোকেহে নতুন নতুন চিন্তাধাৰাৰে এক নতুন সংস্কাৰ আনিব পাৰে সমাজলৈ, আৰু এক নতুন পৰিৱেশৰ সূচনা কৰিব পাৰে। আমি দেখিছোঁ এজন ভাল ড্ৰাইভাৰ, এজন ভাল খেতিয়কে ধৰি ললো। আপুনি চাওক, আমাৰ অসমৰ বাহিৰে সকলো ৰাজ্যতে খেতিয়কবিলাক কিমান ধনী। আপুনি গ'লে আচৰিত হ'ব, মন্ত্ৰী মিনিষ্টাৰে তেওঁলোকক পাত্তা নাপায়। আৰু আপোনালোকে জানি আৰু এটা কথা আচৰিত হ'ব, মই যি ঠাইত আছোঁ, এই ঠাইত যদি কোনোবা MLA মন্ত্ৰী মিনিষ্টাৰ আহে, কোনো এজন মানুহো ওলাই নাযায়। তেওঁৰ গাৰ্ডজন আৰু তেওঁৰ ড্ৰাইভাৰজনৰ বাহিৰে কোনো নাথাকে। তেওঁলোকক কোনো ইমান পাত্তাই নিদিয়ে। কিন্তু আমাৰ অসমত ক'বলৈ বেয়া কথা, যেতিয়া ছাগলী জগে নহয়, ছাগলী জগা চাবলৈ তাতে 10টা মানুহ হয়, JCB মাটি খান্দিলে 150টা মানুহ হয়, আৰু কালভাৰ্ট এটা ভাঙিছে, তাকে যদি JCB উঠায় তাতে কমচে কম 100টা মানুহ হয়। আমাৰ মানুহৰ ইমান সময় এভেইলেবল হয়। পঢ়া শুনা, আনুষ্ঠানিক শিক্ষা আমাৰ জীৱনৰ অভিন্ন অংগ, কিন্তু আমি সেইটোৰ বাহিৰে যে জীৱনটো জীয়াব নোৱাৰোঁ, সেইটো নহ'লে যে জীৱনটো জীয়াব নোৱাৰোঁ, এনেকুৱা এটা স্থিতি, এনেকুৱা এটা পৰিস্থিতি আপোনালোকে আপোনাৰ শিশুটিক বা আপোনালোকৰ ভাইটি ভণ্টি, মৰমৰ ভাগিন, কি বুলি কয়, ভতিজা, এনেকুৱা যিসকল আপোনালোকৰ ল'ৰা ছোৱালী আছে, কাৰো মূৰত এনেকুৱা এটা কথা সোমাই নিদিব যে তুমি পঢ়িব নোৱাৰা কাৰণে তুমি বেকাৰ, তুমি সমাজত এটা বোজা। ঠিক তেনেকুৱা এটা পৰিৱেশৰ কেতিয়াও সৃষ্টি কৰি নিদিব। আপোনালোকে যিসকলে শিক্ষিত, যিসকলে শিক্ষাৰ এক নতুন মানদণ্ড সমাজত আনিছে, তেওঁলোকে এটি জাগৰণো আনিব লাগিব যে অকল স্কুলৰ পঢ়াখিনিৰে একো নহয়, আমি স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। আজিকালি চৰকাৰৰ বহুত ইনিচিয়েটিভ লৈছে। আপোনালোকে বেংকৰ পৰা লোন লৈ এটি ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপোনালোকে ৰোজগাৰ নিজে চাকৰি কৰিম বুলি ভাবিব নালাগে। আপোনালোকে বেলেগকো যাতে চাকৰি দিব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আৰু মনত ৰাখিব, সেই পৰিৱেশটো অকল সেই 2nd ডিভিজন, 3rd ডিভিজন বা ফেইল কৰা ল'ৰাটোৱেহে সূচনা কৰিব পাৰিব। কাৰণ ভালদৰে পাছ কৰা ল'ৰাটোৱে সদায় নিজে চাকৰি কৰি নিজৰ মা দেউতাৰ পৰা দূৰত থাকি নিজেহে চাকৰি কৰিব। এটি ধুনীয়া চাকৰিয়ে বা বহুত দৰমহা পোৱা চাকৰিয়ে অকল এখন ঘৰহে খুব ধুনীয়াকৈ চলাই থাকে, কিন্তু এটি সৰু ব্যৱসায় বা এটি ডাঙৰ ব্যৱসায়ে হাজাৰ হাজাৰ মানুহক ভাত দিব পাৰে। সেইকাৰণে সদায় চাকৰি নিজে কৰিব ইচ্ছা নকৰি বেলেগক চাকৰি দিবলৈ যত্ন কৰক। তেতিয়াহ'লে দেখিব যে আপুনি নিজে এদিন মালিক হৈ আছে। আৰু মনত ৰাখিব, সেই যে টপাৰ আছিলে ল'ৰাজন, সেই টপাৰ ল'ৰাজনে কিন্তু কেতিয়াও ডাঙৰ এটি কোম্পানী বা ডাঙৰ এটি বিজনেছ কেতিয়াও গঢ়ি তুলিব নোৱাৰে, যদিহে তেওঁৰ সেইটো পৈতৃক সম্পত্তি ৰূপে আগৰ পৰাই নাথাকে। কিন্তু এই 2nd ডিভিজন, 3rd ডিভিজন পোৱা ল'ৰাকেইজনে কষ্ট মষ্ট কৰি কিবাকে শিকি কিবা এটা নিজে কৰিব লাগিব বুলি মনত ৰাখি এদিন নহয় এদিন তেওঁ ছাকচেছ হ'বই, আৰু সমাজত তেওঁলোকে এক ডাঙৰ প্ৰভাৱ সৃষ্টি কৰে। আপোনালোকৰ সন্মুখত উদাহৰণ আছে। আপোনালোকৰ বহুতৰে অপ্ৰিয় হ'লেও মোৰো অপ্ৰিয় হ'ব পাৰে, কিন্তু মই কথাটো কৈছোঁ, গৌতম আদানী এজন ডাঙৰ ব্যৱসায়ী, ডাঙৰ উদ্যোগপতি। তেওঁ মাত্ৰ 10ম শ্ৰেণীলৈ পঢ়িছিলে। গতিকে আমি তেওঁৰ উদাহৰণটো ল'ব পাৰোঁ যে শিক্ষাই জীৱনত সকলো নহয়, বেলেগ বেলেগ স্কিলবিলাক শিকক আৰু জীৱনটো আগবঢ়াই নিয়ক। শিক্ষাক মূল চাবিকাঠি হিচাপে লৈ আপোনাৰ জীৱনটো ধ্বংস কৰি নিদিব। আৰু আপোনাৰ ইমান মূল্যৱান জীৱন এটি এনেদৰে ভাবিলে মুখৰ পৰা মাত নোহোৱা হৈ যায়। এই যোৱাকালি যে ভণ্টিজনীয়ে বিক্ষিপ্ত ঘটনাটি কৰিলে, ঠিক তেনেকুৱা ঘটনা কোনেও তেনেকুৱা পথ বাছি নল'ব। কাৰণ জীৱনটো বহুত অমূল্য, বহুতো পুণ্যৰ ফলতহে এক মানৱ জীৱন পোৱা যায়। আৰু আপোনালোকে সদায় মন্দিৰ, মছজিদ, গীৰ্জা সকলোতে যাব, যিটো বস্তুৰ ওপৰত আপোনাৰ আস্থা আছে, ওপৰৱালাক ভাবি আপোনালোকে সদায় দিনটো আৰম্ভ কৰিব। আৰু যিটো বস্তুৰ ওপৰত আস্থা আছে সদায় আস্থা ৰাখিব। আৰু পাৰিলে সপ্তাহত হ'লেও, মাহত হ'লেও, এদিন হ'লেও উপাসনা কৰক, আৰু ভগৱানৰ ওপৰত ভৰসা ৰাখক, আল্লাহৰ ওপৰত ৰাখক, গডৰ ওপৰত ৰাখক। দেখিব আপোনাৰ সকলোবোৰ সমস্যা সমাধান হৈ যাব। কষ্ট কৰি জীয়াই থাকক, কাৰণ যিদিনা আপুনি কষ্ট কৰা বাদ দিব, যিদিনা আপুনি আপোনাৰ এটা অনুসন্ধিত মন বন্ধ হৈ যাব, গম পাব যে সেইদিনাৰ পৰা আপোনাৰ ফেইল হোৱা আৰম্ভ হৈছে। আৰু যিদিনালৈকে আপোনালোকৰ আশা থাকিব, ভৰসা থাকিব, তেতিয়ালৈকে আপোনালোকৰ জীৱনটো খুব ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।